Hello friends, welcome to a new class. আজি লৈ আহিছো GU B.Ed.ৰ বাবে এখন মক টেষ্ট য'ত টোটাল 85টা কোৱেশ্চনছ থাকিব। কোৱেশ্চনবোৰ বৰ গুৰুত্বপূৰ্ণ হয়। কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে মাত্ৰ ইণ্ডিয়ান কাৰেণ্ট এডুকেশ্যন সিস্টেমৰ কোৱেশ্চনখিনি এতিয়া অনা নাই। এটো শেষত একেলগে 50টা কোৱেশ্চন আলোচনা কৰা হ'ব। আজিৰ ক্লাছত আছে জেনেৰেল ইংলিছৰ 20টা, জেনেৰেল নলেজ আছে 35টা, লজিকেল ৰিজনিং আছে 15টা, মেথছৰ আছে 15টা। টোটাল 85টা কোৱেশ্চনছ আছে। তো বলক আজিৰ ক্লাছলৈ। ফাৰ্ষ্ট কুৱেশ্চন, এডামাণ্ট মিন্স। এডামাণ্ট শব্দৰ অৰ্থ। এডামাণ্ট শব্দৰ অৰ্থটো হৈছে, অসমীয়াত এডামাণ্ট শব্দৰ অৰ্থ হ'ব অটল বা অনমনীয় বা জেদি। ইয়াৰ মিনিংটো কি হ'ব? ফ্লেক্সিবলটো নহয়, চেয়াৰফুল নহয়, ইণ্টেলিজেণ্ট নহয়, কি হ'ব? ষ্ট্ৰাবন। ষ্ট্ৰাবন শব্দৰ অৰ্থ হৈছে জেদি। নেক্সট, দ্য ইডিয়াম লেপছ এণ্ড বাউন্স মিন্স। লেপছ এণ্ড বাউন্স ইডিয়ামৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ৰেপিডলি। নেক্সট, এইটো ফিল ইন দ্য ব্লেংকছ কৰিব লাগে। এপ্ৰপ্ৰিয়েট ৱৰ্ড বহাব লাগে। চায়েন্স ডেজ দ্য চাইণ্টিফিক মিষ্টেৰী অফ হিউমেন লাইফ। মানৱ জীৱনৰ চাইণ্টিফিক মিষ্টেৰী চায়েন্সে কি কৰে? হাইড নকৰে, ডিনাইড নকৰে। অপশ্যনখিনি চাই লওঁ। ইগনোৰ নকৰে, কি হ'ব? ডিছক্লোজ কৰে। অপশ্যন ডি। অপশ্যন ডি হ'ব কাৰেক্ট অপশ্যন। ডিছক্লোজ কৰে বা ৰিভিল কৰে। নেক্সট, দ্য ডক্টৰ ইজ নট ডেছ হোম। এইটো খালী টাইপৰ কৰিব লাগে। ডক্টৰ ইজ নট ডেছ হোম, কি হ'ব? দ্য ডক্টৰ ইজ নট এট হোম। কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট, হি ইজ ছাফাৰিং ডেছ ফেভাৰ, কি হ'ব? ছাফাৰিঙৰ লগত সদায় ফ্ৰম প্ৰিপজিশ্যন বহে। কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। হি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ। নেক্সট, শ্বি ইজ এংৰি ডেছ মি, কি হ'ব? খালী ঠাই। ইয়াত হ'ব শ্বি ইজ এংৰি উইথ মি। কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। নেক্সট, হি ৰিপেণ্টেড ডেছ হিজ পাষ্ট মাইণ্ডছেট। ইয়াত কি প্ৰিপজিশ্যন বহিব? হি ৰিপেণ্ডেড ডেছ হিজ পাষ্ট মিছডেড। হি ৰিপেণ্ডেড ফৰ হিজ ফাষ্ট মিছডেড। কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট, দে আৰ অফাৰিং হাৰ আ জব। কি কৰিব? ভইচ চেঞ্জ কৰিব লাগে, ভইচ কৰিব লাগে। কি হ'ব? she was being offered a job by them. Correct option of option B. Next, everyone understands English. এটো ভয়েস চেঞ্জ কৰিব লাগে। ভয়েস কি হ'ব? English is understood by everyone. এটো correct option of option B. Next, synonym of cautious. cautious শব্দৰ অৰ্থটো জানে? cautious শব্দৰ অৰ্থটো হৈছে সতৰ্ক। কেয়াৰলেছটো নহয়, বল্ড নহয়, কেয়ারফুল। কারেক্ট অপশন হবে অপশন সি। কেয়ারফুল মানে সতর্ক বোঝায়। নেক্সট, অ্যান্টোনিম অফ এক্সপান্ড। এক্সপান্ড মানে কি? এক্সপান্ড মানে কি? এক্সপান্ড মানে গ্রো হওয়া, ইনক্রিজ হওয়া, এক্সটেন্ড হওয়া। কিন্তু এক্সপান্ডৰ কি ক'ব লাগে? এন্টোনিম ক'ব লাগে। এন্টোনিমটো কি হ'ব? শ্ৰিংক। শ্ৰিংকটো শব্দৰ অৰ্থটো হৈছে সংকোচ বা ঠেক। নেক্সট, she dares to the market every day. every day simple present হ'ব। he goes to market every day. correct option of option B. next, correct spelling কি দিছে? accommodate। accommodate শব্দটোৰ কাৰেক্ট কোনটো ৱৰ্ড কোনটো হয়? accommodate শব্দৰ কাৰেক্ট স্পেলিংটো কি হয়? ACCOMMODATE। accommodate ক'ত আছে? কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট, the teacher asked are you ready? তো কি কৰিব? নেৰেশ্যন কৰিব লাগে।
প্ৰশ্নবোধক বাক্য কি হ'ব? The teacher asked if I was ready. Correct option হ'ব option B. Next. He is good dash mathematics. কি হ'ব? যদি good হয় তেতিয়াহ'লে প্ৰিপজিশ্যনটো কি হ'ব? at হ'ব। আকৌ bad থাকিলে in হ'ল হয়। Correct option হ'ব option A. Next. A piece of cake means. এটা idioms হয়। A piece of cake শব্দটোৰ ইডিয়ামটোৰ মিনিং কি হ'ব? ইয়াৰ মিনিং হ'ব something very easy, খুব সহজ। Correct option হ'ব option B. Next. Error in. She don't like to study. একেবাৰে সহজ হয়। থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় কি হ'ব? ডাজ হ'ব লাগে। She does not like to study. ৰং কোনটো হয়? B. don't নহয়। কি হ'ব লাগিছিল? does not. Next. I dash live in this city for 10 years. এইটো কাৰেক্ট টেন্স কৰিব লাগে। কি হ'ব? for আছে কোন টেন্সত হ'ব? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত। কি হ'ব? I have been living in this city for 10 years. কাৰেক্ট অপশ্যন হ'ব অপশ্যন C. Next. Passive of the sun rises in the east. পেচিভ ভইচ কৰিব লাগে। চাব এই বাক্যটোৰ কোনো পেচিভ ফৰ্ম নহয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন D. Next. He is dash than his brother. ইয়াত এপ্ৰোপ্ৰিয়েট ৱৰ্ড বহাব লাগে। টল, টলাৰ, টলেষ্ট, মোৰ টল। কি হ'ব? টলাৰ হ'ব। কাৰেক্ট অপশ্যন হ'ব অপশ্যন B. Next. GK section. In which year was national game held in Assam? কোন বছৰত অসমৰ ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন D. 2007. Next. Gibbon Wildlife Sanctuary is located at. Gibbon বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন D. যোৰহাট। Next. Guwahati Tea Auction Center was established in. গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় কেতিয়া? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন A. 1970. Next. Which town is known as the Manchester of Assam? কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন B. শুৱালকুছি। Next. ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইজ লোকেটেড এট. ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন C. লেপেটকাটা। Next. Which city has Asia's largest dry fish market? এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ কোনখন চহৰত আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন B. জাগিৰোড। Next. গুৱাহাটী ইউনিভাৰ্চিটি was established in. গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন C. 1948. Next. First Vice Chancellor of Guwahati University was. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন A. কৃষ্ণকান্ত সন্দিকৈ। Next. Number of Lok Sabha constituencies in Assam. অসমৰ লোকসভাৰ সমষ্টি কেইখন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন C. 14. ৰাজ্যসভা বুলি ক'লে 7. Next. শিলাভদ্ৰ was the pen name of. শিলাভদ্ৰ কাৰ কলম? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন D. ৰেৱতী মোহন দত্ত চৌধুৰী। Next. নামঘোষা was written by. নামঘোষা কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন B. মাধৱদেৱ। Next. হালধীয়া চৰায়ে বাও ধান খায় was won নেশ্যনেল ফিল্ম এৱাৰ্ড ইন. ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন A. 1985. Next. Who was the first law minister of India? ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব লাগে ডক্টৰ B.R. আম্বেদকাৰ।
নেক্সট, আছাম কভাৰ হোৱাট পাৰ্চেণ্ট অফ ইণ্ডিয়াছ লেণ্ড মাছ? ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 2.39%। নেক্সট, লেংগুৱেজ ইউজড বাই শংকৰদেৱা ইন বৰগীতছ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি ব্ৰজাৱলী। শংকৰদেৱে বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। নেক্সট, হু ফাউণ্ডেড আৰ্য সমাজ? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী। নেক্সট, হিন্দ অঞ্চল কোনে সংযুক্ত কৰিছিল? ইয়াত গভৰ্ণৰজনৰ নাম নাই, ইয়াত মেইন লিড থকা লেফটেনেণ্টজনৰ নাম আছে। কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি নাইপাৰ। নেক্সট, হু ষ্টাব্লিছ ট্ৰেড টাইজ উইথ ৰোমান এম্পায়াৰ? ৰোমান সাম্ৰাজ্যৰ সৈতে কোনে সম্পৰ্ক স্থাপন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি কুষাণ। দক্ষিণ ভাৰতৰ কুষাণসকলে ৰোমানসকলৰ লগত ট্ৰেড টাইজ স্থাপন কৰিছিল। নেক্সট, হু ৱাজ ন'ন এজ স্লেভ অফ স্লেভ ইন ইণ্ডিয়ান হিষ্ট্ৰী? ভাৰতীয় ইতিহাস দাসৰ দাস হিচাপে পৰিচিত আছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ইলটুটমিছ। নেক্সট, হু ৱাজ দ্য লাষ্ট কছাৰী কিং? শেষ কছাৰী ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ৰাজা ইৰাগদাও। তাক কি বুলি জনা আছিল? ৰাজা গোবিন্দ চন্দ্ৰ বুলি জনা আছিল। নেক্সট, তুঘ্ৰীল খান ৰিভল্ট ডিউৰিং ৰেইন অফ? তুঘ্ৰীল খানে বিদ্ৰোহ কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি বলবনৰ শাসনকালত তুঘ্ৰীল খানে ৰিভল্ট কৰিছিল। নেক্সট, ফাৰ্ষ্ট মোগল ৰুলাৰ টু ফাইট ব্ৰিটিছ? ব্ৰিটিছৰ লগত যুঁজ দিয়া প্ৰথম মোগল শাসক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ঔৰংজেব। নেক্সট, ফাৰাক্সিয়াছ ফৰমান কেতিয়া জাৰি কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ নাই 1717 ফাৰাক্সিয়াছ ফৰমান আহিছিল। নেক্সট, ইন হুইচ ইয়াৰ দ্য পাৰ্লিয়ামেণ্ট অফ ৰিলিজন হেল্ড এট চিকাগো? কোন চনত চিকাগোৰ ধৰ্মসমূহৰ সংসদ অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 1893। নেক্সট, হুইচ ইনষ্টিটিউশ্যন ফাউণ্ডেড বাই মদন মোহন মালব্য? মদন মোহন মালব্য কোনটো প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি বানাৰস হিন্দু ইউনিভাৰ্চিটি। নেক্সট, জিউছ মটো বিদ্যায়ো সাধায়তা মিন্স? গুৱাহাটী ইউনিভাৰ্চিটিৰ মূল মন্ত্ৰ বিদ্যা সাধায়তা অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এচিভমেণ্ট থ্ৰু লাৰ্ণিং। কাৰেক্ট অপশ্যন চি শিক্ষণৰ জৰিয়তে কৃতিত্ব। নেক্সট, ফাৰাইজী মুভমেণ্ট ফাউণ্ডেড বাই? ফাৰাইজী আন্দোলন প্ৰতিষ্ঠা কৰা হৈছিল। কোনে কৰিছিল ফাৰাইজী মুভমেণ্টটো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি হাজী শৰিয়তুল্লাহ। নেক্সট, হুৱেৰ ৱাজ জে বি ল' কলেজ ফাউণ্ডেড? জে বি ল' কলেজ ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি গুৱাহাটীৰ চান্দমাৰীত। নেক্সট, দ্য ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ হেল্ড ইন? সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 1946। নেক্সট, বশিষ্ঠ আশ্ৰম ইজ ইন? বশিষ্ঠ আশ্ৰম ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ গুৱাহাটী। নেক্সট, অঘৰী আত্মাৰ কাহিনী সুৰত? অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ সৈয়দ আব্দুল মালিক। নেক্সট, গুণমালা ৱাজ ৰিটেন বাই? গুণমালা কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট,
হু ইজ দ্য ফাৰ্ষ্ট এছামিছ হু ৰিচিভ অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। কিমান চনত পাইছিল? 1966। নেক্সট, হু জইন দাণ্ডি মাৰ্চ ফ্ৰম আছাম? অসমৰ পৰা কোনে দণ্ডি মাৰ্চত যোগদান কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি লীলাধৰ বৰুৱা। নেক্সট, ৰিজনিং সেকশন চাব। অল আপেল আৰ ফ্ৰুইট। অল আপেল আৰ ফ্ৰুইট। অল ফ্ৰুইট আৰ বানানা। অল ফ্ৰুইট আৰ বানানা। কনক্লুজন এনসার কি দিছে? অল বানানা আৰ ফ্ৰুইট। সরি, অল বানানাস আৰ আপেল। অল বানানাৰ আপেল হ'ব পাৰে নেকি? ক'ব নোৱাৰি। সাম ফ্ৰুইট আৰ আপেল। সাম ফ্ৰুইট আৰ আপেল, এইটো হয়। নো আপেল ইজ বানানা। কোনো আপেল বানানা নহয়, এইটো হয় নেকি? এইটো নহয়। অল বানানা আৰ ফ্ৰুইট। অল বানানা আৰ ফ্ৰুইট, এইটো হ'ব পাৰে নেকি? এইটো নহয়, এইটো ক'ব নোৱাৰি ডাইৰেক্টলি। তো কাৰেক্ট অপশ্যন কি হ'ব? অপশ্যন বি সাম ফ্ৰুইটছ আৰ আপেল। নেক্সট, আইডেন্টিফাই দ্য মিচিং নাম্বাৰ। ইয়াত কি হ'ব? এইটো চাব 2, 5, 11, 19। এইটো চাব, এইটো প্ৰাইম নাম্বাৰ সিৰিজ হয়। 2, 3, 5, 7, 11, 13, 17, 19, 23, কি হ'ব 29। চাব, এটা এৰি এৰি প্ৰাইম নম্বৰ লিখা হৈছে। 11 পিছত দুটা প্ৰাইম নম্বৰ এৰা হ'ল, 13 আৰু 17। ইয়াত 17 হ'ব লাগে একচুৱেলি। 17 হ'লে কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 23, অপশ্যন এ। নেক্সট, ফাইণ্ড দ্য ৰং নাম্বাৰ। ৰং নাম্বাৰ ওলাব লাগে। চাব, 1 কিউব প্লাছ 1, 2 কিউব প্লাছ 1, 3 কিউব প্লাছ 1, 4 কিউব প্লাছ 1, এইটো 5 কিউব প্লাছ 1 হ'ব লাগে, কিন্তু কেৱল 5 কিউবহে আছে। তো ৰং কোনটো হ'ব? 125। কাৰেক্ট অপশ্যন হ'ব বি। নেক্সট, ফাইণ্ড দ্য উড ওৱান আউট। পৃথক সংখ্যাটো ওলাব লাগে। 2, 4, 8, 14, 32, 64। এইবোৰ ডাইৰেক্ট ক'ব পাৰি। ডাবল ডাবল, ইয়াত ডাবল হ'ব লাগে, ইয়াত ডাবল হ'লে কিমান হ'ব? 16। আকৌ 16 ডাবল 32। য়েছ, কাৰেক্ট অপশ্যন কি হ'ব? অপশ্যন এ। নেক্সট, if A is taller than B and B is taller than C, D is tallest, who is the shortest? এইটো চাব, A is taller, A is taller than B, B is taller than C, D is the tallest, D tallest. The shortest কোন হ'ব? shortest হ'ব C. কারেক্ট অপশন হ'ব অপশন C. এনসার C হ'ব। নেক্সট, এইটো চাব, A is father of B, C is brother of B, and B is not son of A. How C is related to A? এইটো চাব, A is a father of B, A father of B, C is a brother of C, C কি হয়? B ৰ ভাই, brother. B is not son of A. ইয়াৰ যদি son নহয় কি হ'ব? জীয়েক হ'ব, daughter. How C is related to A? C ইয়াৰ কি হয়? কি হ'ব? পুতেক হ'ব। এটা ৰং আছে, son হ'ব। নেক্সট, find the next number 1, 4, 9, 16. This 1 square, 2 square, 3 square, 4 square কি হ'ব লাগে? 5 square, 25. কারেক্ট অপশন হ'ব অপশন এ। নেক্সট, which is the separate? পৃথক কোনটো হয়? A B C D সেম, E F G H I চাম, J K L M N
লাষ্টত +2 হৈছে OPQS লাষ্টত +2 এতিয়া +2 হৈ আছে লাষ্টৰ সংখ্যাটো কিন্তু এইটোত হোৱা নাই তো কাৰেক্ট অপশ্যন কি হ'ব কোনটো হ'ব এইটো হ'ব অপশ্যন এ নেক্সট arrange logically child baby adult old ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি baby child adult old next if 1 equal a 2 equal b 3 equal c what is 19 to ইয়াৰ প্লেস ভ্যালুটো হয় সরি ইয়াৰ alphabetical প্লেস ভ্যালুটো দিয়া আছে 19 ত কোনটো সংখ্যা আছে কোনটো alphabet আছে alphabet s option b next to চাব f g h i কি হ'ব লাগে যে এটো উঠিকে একে থাকিব এ তাৰ পিছৰটো কি হৈছে f g h i কি হ'ব লাগে h i কি হ'ব লাগে জেৰ পিছত কি হ'ব লাগে h i যে কে হ'ব লাগে অপশ্যন হ'ব অপশ্যন এ নেক্সট এইটো চাব e +2 কি হ'ব কে i +2 কে তাৰপিছত l সেম আছে l সেম হ'ব f h আকৌ +2 h লগত +2 j পিছত j লগত +2 কি হ'ব l এটো এ থাকিব k ডাবল l a ইয়াৰ কাৰেক্ট অপশ্যন হ'ব k ডাবল l a নেক্সট if living is coded mhwhof then buddha is to চাব lm কি হৈছে +1 i hi -1 to চাব +1 -1 +1 -1 হৈ আছে +1 হলে c বিট কি হ'ব c u ৰ -1 কি হ'ব t d ৰ +1 কি হ'ব e d ৰ -1 কি হ'ব c h ৰ -1 কি হ'ব i z ৰ +1 কি হ'ব z এর +1 কি হ'ব z কারেক্ট অপশন হবে অপশন বি CTE CIZ next Suresh son of Mohesh is married to Zia is Zia's sister married to Amar Zia is related to Mohesh to sabo Suresh Moheshwar Putek is married to Sia alagot Sia alagot Zia is Sia's Zia ki hoy Siar ভনিয়েক মেরিট কার লগত বিয়া হয়েছে মেরিট টু অমর লগত জিয়া ইজ রিলেটেড টু মহেশ জিয়া মহেশৰ লগত কেনেকৈ সম্পৰ্কিত হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ডটাৰ ইন ল এলচিএম অফ 3 and 113 টো প্ৰাইম নাম্বাৰ হয় প্ৰাইম নাম্বাৰ এলচিএম টো ডাইৰেক্ট ইনটু কৰিব লাগে 1133 933 অপশ্যন এ half b into h half 8 into 10 half into 80 1 over 40 correct option of option c next এটা আপোনালোকে হোমৱৰ্ক কৰিব next এইটো চাব a canteen requires 56 kg for a week how many kg would require for April and May together 7 দিনত যদি 7 দিনত কিমান লাগে 56 kg এক দিনত লাগিব 8 kg যদি এক দিনত 8 kg লাগে যদি এক দিনত 8 kg লাগে তেতিয়াহ'লে এইটো চাব এপ্ৰিল আৰু মেত কিমান হৈ আছে এপ্ৰিল 30 আৰু মেত 31 কিমান আছে 61 ত কিমান লাগিব ইনটু 8 48
ইমান কেজি চাউল লাগিব 2 মাহত অপশ্যন এ নেক্সট A marriage party 32% are women and 54% are men. There are 196 children. How many men there are? To sabo. Total percent kiman hoy ase 32 and 54. Kiman hoy ase 86. Baki kiman hoy ase 140. 14. 14% kiman hoy ase 192 children. Baki kini children. Te 1% kiman hobo 14. Jodi 1% 14 hoy তেতিয়া হলে মেন কিমান আছে 54%. তে 54 into 14 কিমান হৈ আছে 756. 756 কারেক্ট অপশন হবে অপশন বি নেক্সট চাব a has to be 2 3 a has to be 2 3 তে 20 to c আমি একেলগে লিখিম c b কিমান আছে 20 to c টো কিমান আছে 5:3 আমি সংখ্যাকেইটা সেম বহাই যাম 3 এইটো সংখ্যাটো এইটো বহাম এইটো সংখ্যা সন্মুখত বহাই যাম 5 কিমান হৈ আছে a to c কিমান হ'ব 10:9 কারেক্ট অপশন হবে অপশন এ নেক্সট It is a man travel 80 km in 20 hours while a train travels 180 km in 3 hours. The ratio of the man speed and the train speed is স্পীডৰ ৰেচিঅ' ওলাব লাগে মানুহজনৰ স্পীড কিমান হ'ব 80 km 2 ঘণ্টাত গ'লে 40 স্পীড ইজ টু আৰু 3 গ'লে 60 স্পীড কিমান হৈছে 2:3 কারেক্ট অপশন হবে অপশন এ Next, radius of a cylinder is 4 cm and height is 7 cm. Then what is the surface area of the cylinder? Here option to কি হ'ব এটো ফর্মুলাটো জানে সিলিন্ডাৰৰ সারফেস এরিয়া 2 pi rh 2 into pi এর ভ্যালুটো 22/7 into r কিমান 4 into height 7 7 cancel কিমান 44 into 4 কিমান আছে 176 Next, what is the average of the first 10 consecutive even numbers 2 4 6 8 10 12 14 16 18 2 4 6 8 9 20 ইয়াৰ এভারেজটো কি হ'ব মাজৰ সংখ্যা দুটা প্লাস ডিভাইড 2 মাজৰ সংখ্যা কিমান হ'ব 4th নম্বৰ and 5th নম্বৰ 10 and 12 কিমান হৈ আছে প্লাস কৰিলে 22 ডিভাইড 2 কিমান হৈছে 11 কারেক্ট অপশন হ'ব অপশন সি নেক্সট If a train crosses a 500-meter long platform in 20 seconds with a speed of 72 km per hour, then what is the train length? To sabo 500 মিটাৰৰ প্লেটফৰ্ম এখন 72 km per hour চলা ট্ৰেইনে 20 সেকেন্ডত পাৰ কৰে তে টোটাল ট্ৰেইনৰ লেন্থটো কিমান হ'ব ডিসটেন্সটো আহিব স্পিড ইনটু টাইম ডিসটেন্সটো কিমান 500 প্লাস ট্ৰেইন লেন্থ ইকুৱেল স্পিডটো কিমান 72 তো কিলোমিটাৰ পাৰ আৱাৰত আছে মিটাৰ পাৰ সেকেন্ড বনাব লাগিব 5 ডিভাইড 18 ইনটু 20 কি হ'ব 18 ৰে এইটো যাব 4 বাৰ 4 পাছে 20 20 20 20 400 তে L2 ওলাব হলে 500 মাইনাস 400 কিমান হ'ব 100 10 লেন্থটো কিমান হ'ব 100 মিটাৰ নেক্সট এইটো চাব a equal 9 b equal 3 then find the value of a2 minus b2 নহয় a square minus b square square a minus b a square minus কি লিখিব পাৰি a plus b a minus b divide a minus b এইটো ক্যান্সেল a plus b এর ভ্যালু কিমান হৈ আছে 12 কারেক্ট অপশন হবে অপশন এ নেক্সট তো চাব প্রথমতে ব্র্যাকেট কিমান হৈছে 100 100 minus 100 plus 20 minus 5 plus প্রথমত 120 minus 105
কিমান হৈছে 15 কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি নেক্সট ফাইণ্ড দ্য ফ'ৰ্থ প্ৰপোৰ্শ্যন কেনেকৈ ওলায় 18 ডিভাইড 20 ইকুৱেল 36 ডিভাইড x সৰু কৰি লওঁ সংখ্যাখিনি তেতিয়া এইটো যাব দুবাৰ কিমান হ'ব x ইকুৱেল 40 কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি নেক্সট এভাৰেজ অফ 20 students is 50 and 10 student average is 12 then what is the average of rest student 20 জন ছাত্ৰৰ যদি গড় 15 হয় টোটেল কিমান হৈ আছে 300 আৰু 10 জনৰ 12 হ'লে কিমান হৈছে 120 কিমান হ'ল 180 কেইজনৰ হয় 10 জনৰ বাকি কিমান টোটেল 20 জন হ'লে 10 জনৰ হৈ গ'ল আৰু 10 জন থাকিল কিমান হ'ব 18 বাকি 10 জনৰ এভাৰেজ হ'ব 18 নেক্সট লাষ্ট ব্ৰেকেট কিমান হৈ আছে 5 into 500 500 plus 5 10 500 10 into 50 500 1000 correct option of 1000 wrong is 1000 so ইমানে আছিল আজিৰ যদি ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এক্সাম নহালৈ এই চেনেলত মক টেষ্ট পাই থাকিব সেই চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে অতি সহজতে মক টেষ্ট আৰু লগতে যদি পিডিএফ ফাইল পাব বিচাৰে তেতিয়াহলে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব আৰু ক'ব বিচাৰো আমি ইতিমধ্যে ডিএলএডৰ বাবে 5খন সম্পূৰ্ণ মক টেষ্ট আলোচনা কৰিছো সেই মক টেষ্টসমূহ আপোনালোকে জিবিএড এক্সামৰ বাবে চাব পাৰে তো লিংকসমূহ মই ডেসক্ৰিপশন বক্সত দি দিম থ্যাংক ইউ